জুবিন দা আমাৰ কাৰণেতো হি ৱাজ এ লিভিং গড অসমৰ ৰজা নিচিনা আছিলে সো এই গানৰ জৰিয়তে মই এটোৱে তেখেতৰ প্ৰেম তেখেতৰ জীবন যাত্ৰাৰ মানে I wanted to give that feeling and সবৰ যাকে গানটো লৈ এনে যদি মানে everyone should feel the love that he had for Assam এটো চেষ্টা কৰিছো এই গানটো মানে বনাই কিনে সো এটা কথা কব বিচাৰো কি সুৰৰ মাজেৰো হেৰাই থাকিলে যুগে যুগে ইয়াত বাজি থাকিব জুবিন দা সো জয় অসম জয় জুবিন দা পোনপ্ৰথমে মই আমাৰ কাহিলিপা কলনীৰ আমাৰ যি ৰবি সংঘৰ উদ্যোক্তাসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ হিয়াৰ আমঠু যি আমাৰ উজ্জ্বল নক্ষত্ৰ যি আমাৰ মাজৰ পৰা অসমীয়া জাতিৰ এক উজ্জ্বল নক্ষত্ৰ আমাৰ মাজৰ পৰা হেৰাই গ'ল তেখেতৰ আজি মাহেকীয়া আজি এক মাহ হৈ গ'ল আজি তেখেতৰ হৈ আজি আমাৰ প্ৰতিমূৰ্তি যি হাজি উলিয়ালে আমাৰ সংঘৰ ফালৰ পৰা যি আমাৰ চাউল দালি আৰু যি আমাৰ সূতা আদি কৰি তেওঁলোক নাৰিকলৰ ৰছী পাত তেৰে যি আমাৰ তেখেতৰ প্ৰতিচ্ছবি আজি হাজি উলিয়াইছে তেখেতক এই প্ৰতিচ্ছবি হাজি উলিওৱাৰ বাবে মই সংঘক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ দ্বিতীয়তে হ'ল আজি আমাৰ সমগ্ৰ অসম আজি মৰ্মাহত হৈ আছে যে আমাৰ মাজৰ পৰা এজন উজ্জ্বল নক্ষত্ৰ আমাৰ মাজৰ পৰা আমাৰ অসমীয়া জাতিৰ মাজৰ পৰা হেৰাই গ'ল দুজনমান অৱহেলিত ব্যক্তিৰ যি অৱহেলাৰ কাৰণে আমি তেখেতৰ দৰে এজন মহান শিল্পীক আমি হেৰুৱালোঁ তেখেতৰ স্বৰ্গগামী ইতিমধ্যে স্বৰ্গগামী হৈছে আৰু চিৰজীৱন তেখেত আমাৰ হিয়াৰ মাজত জীয়াই থাকিব সমগ্ৰ অসমীয়া জাতিৰ লগতে বিশ্বৰ জাতিৰ লগত আমাৰ জীয়াই থাকিব আৰু তেখেতক অসমীয়া জাতিয়ে কোনো দিনে নাপাহৰে তেখেতৰ যি গায়কী তেখেতৰ যি সৃষ্টিৰাজি তেখেতৰ যি গান প্ৰতিটো জনগোষ্ঠীৰ লৈ আমাৰ যি ৩৮,০০০ তেখেতে ইতিমধ্যে গান গাই গৈছে অসমীয়া জাতিক দি থৈ গৈছে সেই গান তেখেতৰ সুন্দৰ কণ্ঠৰে নিগৰিত হৈ আমাৰ প্ৰতিজন অসমীয়া জাতিৰ হিয়াৰ খুন্দা মাৰি গৈছিলে আৰু এই গানৰ সুৰ আমাৰ চিৰজীৱনৰ বাবে যেতিয়ালৈকে অসমীয়া জাতি জীয়াই থাকিব তেতিয়ালৈকে আমাৰ হিয়াৰ মাজত সোমাই থাকিব তেখেতৰ গান প্ৰতিটো প্ৰজন্মই আজি নতুন প্ৰজন্মও তেখেতৰ গান আকোৱালি লৈছে আৰু বিশেষভাৱে আজি যি আমাৰ অনুষ্ঠান সমগ্ৰ অসমত তেখেতৰ আজি একমহীয়া আজি আমাৰ অনুষ্ঠিত কৰা হৈছে আৰু ইতিমধ্যে আপোনালোকে সকলোৱে দেখিবলৈ পাইছে তেখেতৰ যি কৃতিত্ব তেখেতৰ যি আমাৰ প্ৰতিভা এই প্ৰতিভা এতিয়া মুম্বাইতো আপোনালোকে শুনা পাইছে চাগে আপোনালোকৰ সংবাদ মাধ্যমৰ মাজেৰে আমি গম পাইছোঁ যে বলিউডেও আজি স্বীকাৰ কৰিছে যে তেনে এজন প্ৰতিভা আমি সঁচাকৈ আমি বুজি নাপালোঁ তেখেতৰ প্ৰতিভা আৰু তেখেতে নিজকে কৈছে যে আমি সঁচাকৈ আমি গাধ আছিলোঁ ইতিমধ্যে গম পাইছে এই আজি মুম্বাইৰ যি প্ৰতিষ্ঠিত আমাৰ জগত সেই জগতখনৰ আজি তেখেতৰ কথা সুৰিব লগা হৈছে গতিকে তেনে এজন ব্যক্তি আমি হেৰাই সঁচাকৈ আমি গোটেই অসমীয়া জাতি আমি মৰ্মাহত হৈ আছোঁ তেখেত নক্ষত্ৰৰ লগতে তেখেত সূৰ্য ইতিমধ্যে আমাৰ সূৰ্য হেৰিও তেখেতে পাইছিলে মোক ইমান মনত নাই সঁচাকৈ তেওঁ এখন সূৰ্য কোনোদিনে ডুব যোৱা সূৰ্য নহয় পুনৰ তেখেত যাতে আমাৰ অসমৰ মাজত পুনৰ উদয় হৈ আহে তাৰে কামনাৰে মই আজি তেখেতৰ এক মাহৰ দিন আমি আমাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ আত্মাই যাতে শান্তি পায় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত